নমস্কাৰ ব্ৰিলিয়ান্ট ষ্টাডি চেণ্টাৰলৈ মই ৰূপমে তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকলৈ এটা নতুন চেপ্টাৰ আনিছোঁ দ্বিঘাত সমীকৰণ। আৰু এই দ্বিঘাত সমীকৰণটো তোমালোকে অলপ ভালদৰে পঢ়িলে ইয়াত যিখিনি নম্বৰ আহিব মেট্ৰিক পৰীক্ষাত গোটেইখিনি পাবলৈ সক্ষম হ'বা। এতিয়া দ্বিঘাত সমীকৰণটো চোৱাৰ আগতে আমি ক্লাছ 9তে পাই আহিছিলোঁ যে দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদনো কি সেই বিষয়ে আমি চাই আহিছিলোঁ। আৰু দ্বিতীয় অধ্যায়টো আমি পাইছিলোঁ দ্বিঘাত বহুপদ কি। এই দ্বিঘাত বহুপদৰ চোৱাৰ আগতে আমি এটা উদাহৰণৰ সৈতে আৰম্ভ কৰিম। প্ৰথমতে 1 নম্বৰ এটা উদাহৰণ লওঁ, যেনে টুৱাইচ এক্স স্কুৱেৰ প্লাছ 5x প্লাছ 3। এইটো এটা দ্বিঘাত বহুপদ। কাৰণ কিয়, ইয়াত চলক x আছে, গতিকে এই চলকটোৰ ঘাত 2 আৰু এই চলকটোৰ ঘাত 1 আৰু ধ্ৰুৱক বহুপদৰ ঘাত 0 হয়নে। গতিকে এই বহুপদটোৰ মাত্ৰা কি হ'ব? এই বহুপদটোৰ মাত্ৰা 2, যেহেতু ইয়াৰ উচ্চতম ঘাত 2 আছে, গতিকে ইয়াৰ মাত্ৰা 2 হ'ব। আন এটা আমি এক্সাম্পল লওঁ, যেনে 5x স্কুৱেৰ প্লাছ 28x। এই বহুপদটোৰ মাত্ৰা কি আছে? এই বহুপদটোৰ ইয়াৰ উচ্চতম ঘাত 2, গতিকে এই বহুপদটোৰ মাত্ৰা কি থাকিব? 2 হ'ব। আন এটা আমি উদাহৰণ লওঁ, যেনে 6x স্কুৱেৰ প্লাছ 10। এই বহুপদটোৰ ক্ষেত্ৰত চোৱা, এই বহুপদটোৰ উচ্চতম ঘাত কি আছে? 2 আছে, গতিকে এই বহুপদটোৰ মাত্ৰা কি হ'ব? 2 হ'ব। গতিকে তোমালোকে লক্ষ্য কৰা যে প্ৰতিটো বহুপদৰে ইয়াৰ মাত্ৰা 2। ঠিক আছে, যেহেতু 2 আৰু দ্বি মাত্ৰাযুক্ত বা 2 মাত্ৰাযুক্ত বহুপদক আমি দ্বিঘাত বহুপদ বুলি কৈছিলোঁ ক্লাছ 9ত, হয়নে? গতিকে ইয়াত প্ৰতিটো বহুপদৰে মাত্ৰা 2, গতিকে এইটো হ'ব দ্বিঘাত বহুপদ। ঠিক আছে, এই বহুপদৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় এটা কথা লক্ষ্য কৰিছা। চাবা ইয়াত যেহেতু প্ৰতিটোৰে মাত্ৰা 2, গতিকে চাবা ইয়াত এইটোৰ ক্ষেত্ৰত টুৱাইচ এক্স স্কুৱেৰ প্লাছ 5x প্লাছ 3 এইটো ঠিকে আছে। ইয়াত ধ্ৰুৱক পদটো নাই ইয়াত, গতিকে টুৱাইচ ইয়াত কি আছে? 5x স্কুৱেৰ প্লাছ 3x। যেহেতু ধ্ৰুৱক পদ নাই, গতিকে আমি ধ্ৰুৱক পদৰ ঠাইত কি দিম? 0 দিম। 6x স্কুৱেৰ প্লাছ ইয়াত x থকা চলকটো থকা পদটো নাই, গতিকে 0 × x দিছো প্লাছ কি হ'ব? 10। গতিকে এই দ্বিঘাত বহুপদক এইটো আমি ঠাচত কি কৰিব পাৰো? বান্ধিব পাৰো। গতিকে এই ঠাচত চোৱাচোন, প্ৰতিটোৰে x স্কুৱেৰৰ এটা সহগ আছে, প্ৰতিটো x স্কুৱেৰৰ এটা সহগ আছে, গতিকে ax স্কুৱেৰ। ঠিকে আছে, গতিকে xৰ সহগ আছে, গতিকে এই সহগটো আমি bx বুলি ধৰিছো, গতিকে চলক x। এই ক্ষেত্ৰত আনটো ধ্ৰুৱক আছে 3, 0, এইবোৰ ধ্ৰুৱক, গতিকে এইটো আমি ধৰিলো c। গতিকে ax স্কুৱেৰ প্লাছ bx প্লাছ c এইটো আমি আদৰ্শ ঠাচ বুলি কওঁ। যদি এইটো আমি ষ্টেণ্ডাৰ্ড ফৰ্ম, কাৰণ এইটোৰ নিচিনা যিমানেই তুমি দ্বিঘাত বহুপদ নিলিখা কিয়, এইটোৰ নিচিনাই পাবা, ax স্কুৱেৰ প্লাছ bx প্লাছ c। আৰু এটা কথা লক্ষ্য কৰা, ইয়াত ধ্ৰুৱক প্ৰথমতে আমি যিটো বহুপদ লৈছিলো, ইয়াত প্ৰতিটো পদে ইয়াত আছে। দ্বিতীয় বহুপদটোৰ ক্ষেত্ৰত চোৱা, ইয়াত ধ্ৰুৱক পদটো নাই, হয়নে? যদি ধ্ৰুৱক পদ নাই, অৰ্থাৎ c সমান কি হৈ আছে? ইয়াত দ্বিতীয় বহুপদটোৰ ক্ষেত্ৰত c সমান 0 হৈ আছে। দ্বিতীয়টোৰ ক্ষেত্ৰত c সমান কি হৈছে? 0। আৰু 3 নম্বৰ উদাহৰণটোত চোৱা, ইয়াৰ x থকা xৰ সহগটো নাই, অৰ্থাৎ x b সমান কি হৈ আছে? ইয়াত 0 হৈ আছে, b সমান 0 হৈ আছে। কিন্তু এটা কথা নিশ্চয় লক্ষ্য কৰিছা যে ইয়াত a সমান প্ৰথমটোত a সমান কি আছিলে? প্ৰথমটোত a সমান 2 আছিলে, দ্বিতীয়টোত a সমান 5, তৃতীয়টোত a সমান 6। তাৰমানে a টো কেতিয়াও ইয়াত 0 হোৱা নাই। অৰ্থাৎ যদি a টো 0 হৈ যায়, তেতিয়া সাপোজ 0 × x স্কুৱেৰ প্লাছ 5x প্লাছ 1। এইটোৰ ক্ষেত্ৰত 0 × x স্কুৱেৰ মানে কি? এইখিনি নোহোৱা হৈ যাব, 0 থাকিলে নোহোৱা হৈ যাব, গতিকে এইটো এটা ৰৈখিক বহুপদ হ'ব, হয়নে? যাৰ ঘাত 1, এইটো এটা
রৈখিক বহুপদ যার মাত্রা 1 কিন্তু আমি দ্বিঘাত বহুপদ হবলৈ হলে কেতিয়াও x স্কয়াৰৰ হক 0 হ'ব নোৱাৰে গতিকে ax স্কয়াৰ + bx + c a not equal 0 হ'বই লাগিব ইয়াত ঠিক আছে ক্লিয়াৰ ইয়াত a টো কেতিয়াও 0 হ'ব নোৱাৰে আৰু ইয়াৰ প্ৰতিটো উদাহৰণতে আমি কৈছো যে a কেতিয়াও 0 হ'ব নোৱাৰে কিন্তু b আৰু c মাজে কেতিয়াবা কি হ'ব পাৰে 0 হ'ব পাৰে এইখিনি তোমালোকে নিশ্চয় বুজি পালা যে ax স্কয়াৰ + bx + c এই দ্বিঘাত বহুপদক আমি এইটোক আদৰ্শ ঠাঁচ বুলি কওঁ আৰু ইয়াত a b c হ'ব কি ইয়াত a b c বাস্তৱ সংখ্যা a b c হ'ব বাস্তৱ সংখ্যা গতিকে a b c বাস্তৱ সংখ্যা গতিকে এইখিনি তোমালোকে লিখি লবা যে x স্কয়াৰ + bx + c এইটো এটা দ্বিঘাত বহুপদৰ এটো আদৰ্শ ঠাঁচ এটো হৈছে আদৰ্শ ঠাঁচ ইম্পৰ্টেন্ট আদৰ্শ ঠাঁচ ঠিক আছে গতিকে আদৰ্শ ঠাঁচ ষ্টেণ্ডাৰ্ড ফৰ্ম গতিকে এটো আমি ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কম গতিকে আদৰ্শ ঠাঁচ দ্বিঘাত বহুপদ এটা কেনেকৈ আমি এটা আদৰ্শ ঠাঁচেৰে বান্ধিব পাৰো আটাইবোৰ উদাহৰণ ললেও গতিকে সেইখিনি কথা আমি ভালদৰে বুজি পালো এতিয়া এটা কথা লক্ষ্য কৰা এতিয়া আমি আহিম যে দ্বিঘাত সমীকৰণ ঠিক আছে দ্বিঘাত সমীকৰণ এতিয়া দ্বিঘাত সমীকৰণ হবলৈ হলে তুমি এটা কথা লক্ষ্য কৰা সমীকৰণ হবলৈ হলে সমান 0 কৰি দিও হয়নে সমান 0 কৰি দিলো এটি মই দিলো যে সমান 0 গতিকে এইটো এটা সমীকৰণ হৈ যাব কিয় সমীকৰণ হ'ব ইয়াত সমান চিহ্নটো আছে অৰ্থাৎ এই চলকৰ x চলকযুক্ত এই বহুপদটোক আমি সমান চিহ্ন দি 0 কৰি দিলো মই এইটোৰ ক্ষেত্ৰত এইটো এটা কি হ'ব দ্বিঘাত কি হ'ব সমীকৰণ হ'ব কিন্তু এটা কথা লক্ষ্য কৰা x ৰ কোনো এটা নিৰ্দিষ্ট মানৰ বাবে x ৰ কোনো এটা নিৰ্দিষ্ট মানৰ বাবে এই সমীকৰণটোৰ বাওপক্ষ আৰু সপক্ষ সমান হ'ব ঠিক আছে x ৰ নিৰ্দিষ্ট মানৰ বাবে এই সমীকৰণটোৰ বাওপক্ষ সমান সপক্ষ হ'ব গতিকে এইটো ক্ষেত্ৰটো সমান 0 কৰি দিলো এইটো ক্ষেত্ৰটো আমি 0 কৰি দিলো এইটো এটা কি হ'ল দ্বিঘাত বহুপদ আছিল যেতিয়া সমান 0 কৰি দিম এটো হ'ব দ্বিঘাত সমীকৰণ হৈ যাব ঠিক আছে গতিকে আটাইবোৰ আদৰ্শ ঠাঁচত পৰে গতিকে এইখিনি মই কলো দ্বিঘাত বহুপদৰ পৰা কেনেকৈ দ্বিঘাত সমীকৰণ পাও সেইখিনি তোমালোকে ভালদৰে জানিলা এতিয়া চাবা এইটো চোৱা যে ইয়াত আদৰ্শ ঠাঁচ হয়নে এইটো আদৰ্শ ঠাঁচ গতিকে আদৰ্শ ঠাঁচৰ হওক বা যিকোনো এটা এক্সাম্পল ল যেনে twice x square plus 5x plus c যিকোনো এটা 10 equal 0 suppose ইয়াত আটো x square ৰ সহগ a আছে এই a টোক আমি কি বুলি কম দ্বিঘাত সহগ কি বুলি কম দ্বিঘাত সহগ বুলি কম এক নম্বৰত আহিব পাৰে তোমালোকৰ এই x ৰ আগত যেটো সহগ থাকিব এইটো হ'ব ৰৈখিক সহগ এইটো ৰৈখিক সহগ ঠিক আছে এইটো হ'ব কি ইয়াৰ ঘাত 1 গতিকে x ৰ থকা মানে b টো কম ৰৈখিক সহগ ইয়াত a টো কম দ্বিঘাত সহগ আৰু c টো ধ্ৰুৱক বুলি কম এইটো জানো হয় যে ধ্ৰুৱক পদ গতিকে এইটো ধ্ৰুৱক বুলি কম এইখিনি জানো গতিকে ইয়াৰ x স্কয়াৰৰ আগত 2 আছে 2 টো কি বুলি কম ৰৈখিক দ্বিঘাত সহগ ইয়াত 5 টো কি বুলি কম ৰৈখিক সহগ আৰু 10 টো ধ্ৰুৱক বুলি কম এইখিনি তোমালোকে জানো তথাপিতো মই কৈ থলো যে কেতিয়াবা ৰৈখিক সহগ কোনটো তোমালোকক চিনাক্ত কৰিবলৈ দিলে হয়তো পাৰিবা এতিয়া আৰু ঠিক আছে এইবাৰ চাবা যে দ্বিঘাত বহুপদ এই দ্বিঘাত বহুপদৰ ক্ষেত্ৰত মই এটা উদাহৰণ লৈছো যেনে x স্কয়াৰ - 2x + 1 ঠিক আছে এই বহুপদটোৰ ক্ষেত্ৰত আমি ক্লাস 9 তে পাইছো যে দ্বিঘাত বহুপদৰ আমি কি উলিয়াইছিলো শূন্য উলিয়াইছিলো শূন্য হয়নে মনত আছে চাগে শূন্য উলিয়াইছিলো কিন্তু আমি দ্বিঘাত সমীকৰণত শূন্য নাপাম ইয়াত পাম মূল আৰু ইয়াত ইংলিছত কম ৰুট পাম ঠিক আছে মূল পাম গতিকে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমি শূন্য উলিয়াইছিলো এতিয়া শূন্য কেনেকৈ উলিয়াইছিলো ইয়াত চাবা যে x = 1 এই বহুপদটোৰ শূন্য কেইটা ওলাইছে x = 1 এই বহুপদটোৰ শূন্য চাবা
যেতিয়া আমি x ইকুৱেল 1 কৰি দিম তেতিয়া x ৰ মানটো আমি এই বহুপদটোত বহাই দিম যেনে 1 স্কয়াৰ - 2 * 1 + 1 ঠিক আছে 1 স্কয়াৰ মানে 1 এ মাইনাস 2 গুণ 2 প্লাস 1 গতিকে ইয়াত চাম 1 + 1 2 - 2 প্লাস 2 - 2 কেনসেল কি হৈ গল 0 হৈ গল যেতিয়া আমি এটা বহুপদক যেনে এইটো x² - 2x + 1 ইয়াত x ৰ মানবোৰ 1 বহাই দিছো যত যত x আছে 1 বহাই দি ইয়াৰ মান পালো 0 যদি আমি 0 পাম এতেকে আমি কম যে এই বহুপদটোত x = 1 বহাত ইয়াত পালো 0 গতিকে আমি 0 পালে এই বহুপদটোৰ অৰ্থাৎ প্ৰদত্ত বহুপদটোৰ 0 কি হ'ব 1 হ'ব যদি আমি 1 যেতিয়া আমি 1 এতে বহাই দিম তেতিয়া ইয়াৰ মান যেতিয়া 0 ওলাব তেতিয়া আমি কম যে এই x = 1 এই বহুপদটোৰ কি বুলি কম 0 বুলি কম অৰ্থাৎ এই 1 টো কি হ'ব এই 1 টো এই বহুপদটোৰ 0 হ'ব ঠিক আছে এনেকৈ আমি কৰিছিল এটা কথা লক্ষ্য কৰা যে এই বহুপদটোৰ মাত্ৰা 2 গতিকে এই বহুপদটোৰ মাত্ৰা 2 গতিকে এটি দ্বিঘাত বহুপদ আৰু দ্বিঘাত বহুপদৰ শূন্য সংখ্যা আটাইতকৈ বেছি শূন্য সংখ্যা হ'ব 2 ঠিক আছে গতিকে চোৱা এই বহুপদটোৰ ক্ষেত্ৰত ইয়াৰ 0 1 ওলাইছে হয়নে গতিকে আমি এটা কথা ক'ব পাৰো যে x = 1 ত এই বহুপদটোৰ মান কি হয় 0 ওলায় গতিকে এই 1 টোক আমি এই বহুপদটোৰ 0 বুলি কম যেহেতু এটি দ্বিঘাত বহুপদ গতিকে এটা দ্বিঘাত বহুপদৰ আটাইতকৈ বেছি শূন্য সংখ্যা 2 হ'ব পাৰে 2তকৈ বেছি হ'ব নোৱাৰে এতিয়া চাবা এই বহুপদটোক যদি আমি ইয়াত সমীকৰণ কৰি লিখো x² - 2x + 1 = 0 কৰি দিওঁ তেতিয়া আমি x ৰ যিকোনো এটা মানৰ বাবে ইয়াৰ সোঁফাল আৰু বাওঁফাল দুয়োটা কি হ'ব লাগিব বাওঁফাল আৰু সোঁফাল দুয়োটা সমান হ'ব লাগিব এতিয়া চোৱা x = 1 ত যেনেকৈ এই বহুপদটোৰ 0 ওলাইছিল এই বহুপদটোৰ মান 0 ওলাইছে গতিকে এই বহুপদটোৰ 0 1 ওলাইছে ঠিক তেনেকৈ এতিয়া এই ক্ষেত্ৰত আমি যদি লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড হ'ব লাগিব x ৰ যিকোনো মানৰ বাবে গতিকে যিকোনো এটা মানৰ বাবে এটা নিৰ্দিষ্ট মানৰ বাবে যদি আমি x = 1 বহাও ইয়াত লেফট হ্যান্ড সাইড আছিল কি x² - 2x + 1 ইয়াৰ বাওপক্ষটো এটো আৰু x ৰ মান যদি আমি 1 বহাই যাও কি হ'ব এতিয়া চোৱা 1 + 1 2 - 2 সমান কি ওলাইছে 0 আৰু এই লেফট হ্যান্ড সাইড আমি 1 যেতিয়া x ৰ মান 1 বহাই দিছো ইয়াৰ সমান 0 ওলাইছে অৰ্থাৎ 0 টো আছে আমাৰ ৰাইট হ্যান্ড সাইডত গতিকে এই x1 এই x = 1 যি বহুৱাতে এই বহুপদটোৰ লেফট হ্যান্ড সাইড সমান ৰাইট হ্যান্ড সাইড ওলাইছে গতিকে এই x = 1 এই 1 টোক আমি কি বুলি কম এই 1 ক এই বহুপদ এই দ্বিঘাত সমীকৰণটোৰ কি বুলি কম এটা মূল বুলি কম এই 1 ক দ্বিঘাত সমীকৰণটোৰ এটা কি বুলি কম মূল বুলি কম ঠিক আছে গতিকে এই 1 টোক আমি এই বহুপদটোৰ মূল বুলি কম ঠিক আছে যেটো এটা 1 এটা ওলাইছে গতিকে এই একে তুমি এটা কথা লক্ষ্য কৰা এতিয়া যে দ্বিঘাত বহুপদ আৰু দ্বিঘাত সমীকৰণৰ মূল 1 আৰু দ্বিঘাত বহুপদটোৰো মূল 1 ওলাইছে ঠিক আছে দুটাৰে মা একে শূন্য যি ওলাইছে দ্বিঘাত বহুপদৰ আৰু দ্বিঘাত সমীকৰণৰ যেটো মূল ওলাইছে দুটা একে তাৰ মানে আমি ক'ব পাৰো যে দ্বিঘাত সমীকৰণৰ শূন্য যি ওলাই তাত আমি দ্বিঘাত সমীকৰণৰ মূলৰ লগত একে দ্বিঘাত সমীকৰণৰ শূন্য আৰু দ্বিঘাত সমীকৰণৰ মূল আৰু দ্বিঘাত সমীকৰণৰ শূন্য দুয়োটা একে গতিকে আমি এটা কথা লক্ষ্য কৰিছো যেনেকৈ দ্বিঘাত বহুপদৰ শূন্যৰ আটাইতকৈ বেছি শূন্য সংখ্যা 2 ঠিক তেনেকৈ দ্বিঘাত সমীকৰণৰো আটাইতকৈ বেছি মূলৰ সংখ্যা 2তকৈ বেছি হ'ব নোৱাৰে নিশ্চয় এইখিনি আতে বুজিব পাৰিছা এতিয়া চোৱা দ্বিঘাত সমীকৰণৰ আলস্য বিষয়সমূহ কি আমি এতিয়া কি আলোচনা কৰিম বিষয়টোৰ ভিতৰত দ্বিঘাত সমীকৰণৰ এই চেপ্টাৰটোত কি আছে প্ৰথমতে আমি পাম যে দ্বিঘাত সমীকৰণৰ আৰ্হি প্ৰদৰ্শন অৰ্থাৎ এই অলপ আগতে মই কৈছিলো তোমালোকক x² + bx + c = 0 a ≠ 0
এই আদৰ্শ ঠাচটোৰ পৰা আমি কিছুমান দ্বিঘাত সমীকৰণৰ আৰ্হি উলিয়াম এনেকুৱা হয় নে নহয় প্ৰদৰ্শন কৰিম ঠিক আছে এইটো কৰিম আমি 2 নম্বৰতে আছে যে দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয়ৰ পদ্ধতি আমি দ্বিঘাত বহুপদৰ যেনেকৈ শূন্য আছিলে ইয়াত দ্বিঘাত সমীকৰণৰ মূল কেনেকৈ নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম আৰু মূল নিৰ্ণয় কৰাৰ কাৰণে তিনিটা পদ্ধতি আছে উৎপাদকীকৰণ পদ্ধতি ক্লাস 9 আমি পাই আহিছো উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব পাৰি ঠিক সেই উৎপাদকীকৰণ পদ্ধতিৰ সহায়ত এটা আমি পাম দ্বিতীয়তে পাম আমি বৰ্গ সম্পূৰণ বা পূৰ্ণ বৰ্গীকৰণ পদ্ধতি এই পদ্ধতিৰ সহায়ত আমি দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিব পাৰিম আৰু শেষত আমি পাম যে দ্বিঘাত সূত্ৰটো কি এই বিষয়ে আমি পাম গতিকে দ্বিঘাত সূত্ৰটো আলোচনা কৰিম আমি এই আটাইখিনি অতি সহজ তোমালোকে প্ৰত্যেকই এই আটাইখিনি ভালদৰে বুজি পাবা ভিডিঅ'টোৰ যোগেৰে ভিডিঅ'টো চাই থাকা নিশ্চয় এইখিনি ধুনীয়াকৈ বুজি পাবা এতিয়া চোৱা 4.1 ৰোমাননটো এতিয়া কৰিম আমি তলৰ দ্বিঘাত সমীকৰণ হয় নে পৰীক্ষা কৰা এটো দ্বিঘাত সমীকৰণ হয় নে নহয় আমি চাম এতিয়া চোৱা x + 1 হোল স্কয়াৰ এইটো আমি a + b হোল স্কয়াৰ এই অভেদটো আমি পৰে এটো a স্কয়াৰ + 2ab + b স্কয়াৰ গতিকে এটো ভাঙি দিয়া সূত্ৰটো x স্কয়াৰ 2 * x * 1 + 1 স্কয়াৰ আৰু এটি বিতৰণ বিধিত x2 এই দুইটো কি হ'ব 2x হ'ব আৰু 2 3 গুণ 6 হ'ব ঠিক আছে এতিয়া x স্কয়াৰ + 2x + 1 = 2x + 6 যেটো সমান চিনৰ সোঁফাল বাওঁফাল একে আছে 2x গতিকে এই দুটা কেনসেল গল x স্কয়াৰ সমান কি পাম x স্কয়াৰ + 1 আৰু +6 টো যেতে ইফালে আহিব আমাৰ কি হ'ব -6 সমান 0 হ'ব ঠিক আছে এতিয়া চোৱা এইটো আমাৰ -3 আছিল এইটো -3 আছিল গতিকে এইটো মাইনাস হ'ব এইটো মাইনাস হ'ব গতিকে এইটো -6 ইফালে আহিলে +6 হ'ব গতিকে আমি লিখিব পাৰো x স্কয়াৰ + 7 = 0 ঠিক আছে এইটো আদৰ্শ ঠাচত পৰে নেকি এইটো আমি দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাচৰ আৰ্হিত প্ৰদৰ্শন কৰিম কেনেকৈ 1 * x স্কয়াৰ প্লাস ইয়াত x যুক্ত মধ্যম পদটো নাই গতিকে 0 * x + 7 = কি লিখিম 0 লিখিম ইয়াত কি x স্কয়াৰৰ হক 0 নহয় 1 আছে গতিকে এইটো আদৰ্শ ঠাচত পৰিছে গতিকে আমি লিখিম যে ওপৰৰ সমীকৰণটো আদৰ্শ ঠাচৰ আৰ্হি কেনেকৈ লিখিম আমি চোৱা এতেকে এইটো x স্কয়াৰ + bx + c = 0, a not equal 0 আৰ্হিৰ 0 আৰ্হিৰ ঠিক আছে এতিয়া ইয়াত আমি কি লিখিব পাৰো ইয়াত a সমান কি হ'ব a সমান হ'ব 1 এটো a হ'ব এটো b আৰু এটো c ইয়াত a সমান 1 b সমান কি পাম আমি 0 c সমান কি পালো 7 গতিকে এইখিনি এইটো আৰ্হিত পৰিছে এইটো ইমান x not equal 0 আৰ্হিত গতিকে আমি কি লিখিব পাৰো গতিকে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হয় গতিকে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হ'ব ঠিক আছে ঠিক এনেকৈ আমি আটাইবোৰ অংক কৰিম এইটো ইয়াতে আমি 1 2 নিশ্চয় আটাইয়ে ভালদৰে পালা এতিয়া 2 টো চোৱা তোমালোকে নিজে এইটো চোৱা 8 নম্বৰটো চোৱা যিকেইটা দিয়া নাই সেইকেইটা তোমালোকে নিজে চেষ্টা কৰি চাবা নোৱাৰিলে কমেন্ট বক্সত কমেন্ট কৰিবা কৰি দিম এতিয়া চোৱা x³ - 4x² - x + 1 ইকুৱেল যেটো x - 2 হোল কিউব এইটোৰ এটা অভেদ আছিল ax - a হোল কিউব এই উত্তৰটো পৰিব a³ - 28a² b + 28ab² - b³
হয়নে গতিকে এইটো উত্তৰটো ভাঙি দিয়া x³ - 3 * x² * 2 + 3 * x * 2 স্কয়ার - 2³ ঠিক আছে এতিয়া চোৱা x³ আমি লিখিব পাৰো যে চোৱা সোঁফালৰ x³ বাওঁফালৰ x³ সোঁফালৰ x³ কেনসেল গ'ল একে আছে গতিকে এটি -4x² - x + 1 = চোৱা কি আছে এতে -2 * 3 * 6x² + 4 * 7 = 12x - 8 2³ মানে 8 এতিয়া আটাইবোৰ ইফালে লৈ আহা -6x² ইফালে আনিলে কি হ'ব +6x² এইটো লিখিম আমি -4x² তাৰ পিছত -x2 লিখো এইটো লিখিলো তাৰ পিছত এইটো লিখিম ইফালে আহিলে হ'ব -12x + 1 আছে -8 টো আহিলে +8 = 0 এতিয়া চোৱা 6x² ৰ পৰা -4x² গলে কি থাকিব 2x² হয়নে গতিকে 12টা -x এটা -x টোটালত কেইটা 13টা -x প্লাস 8 * 9 = 0 গতিকে এইটো এটা আদৰ্শ ৰাশিত পৰিব 2x² প্লাস -13x প্লাস 9 = কি পালো আমি 0 গতিকে এইটো এটা আদৰ্শ ৰাশিত পৰিব গতিকে এইটো ax² প্লাস bx প্লাস c = 0 কমা a not equal 0 আহিল যদি এনেকুৱা হয় আহিল তেতিয়াহলে আমি ক'ব পাৰিম যে এইটো এটা আদৰ্শ ৰাশিত পৰিছে এইখিনি লিখি লবা এটাকে আমি লিখিম a যুগল কি পালো 2 b যুগল পালো -13 আৰু c যুগল পাম আমি 9 গতিকে এইটো এটা দ্বিঘাত সমীকৰণ গতিকে এইটো এটা দ্বিঘাত সমীকৰণ এনেকৈ বাকি যিবোৰ দিয়া নাই তোমালোকে চেষ্টা কৰা নিশ্চয় পাৰিবা অতি সহজ আমি ক্লাস 9 আগৰ সেকশনবোৰত পাই আহিছো গতিকে এইখিনি নিশ্চয় পাৰিবা ইয়াৰ পিছত চোৱা এতিয়া চোৱা 2 নম্বৰটো তলৰ পৰিস্থিতি কেইটা দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা কেৱল আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত যেটো ax² + bx + c = 0 তেনেকৈ উলিয়াব লাগে ইয়াত গতিকে তলৰ পৰিস্থিতি কেইটা কি কি আমি চাম প্ৰথমতে মই ৰোমান 1 টো লৈছো যে ইয়াত আয়তাকাৰ মাটি এটুকুৰাৰ কালি দিয়া আছে কি দিয়া আছে আয়তাকাৰ মাটি এটুকুৰাৰ কালি দিয়া আছে আমাক এইখিনি আৰু দিছে আৰু ইয়াত দিয়া আছে যে মাটি টুকুৰাৰ দিগ ইয়াৰ পথালি দুগুণতকৈ 1 মিটাৰতকৈ বেছি পথালি দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰাৰ দিগ আৰু প্ৰস্থ উলিয়াব লাগে এতিয়া দিগ আৰু প্ৰস্থ আমি এই ক্ষেত্ৰত নুলিয়াও কিন্তু আমি দ্বিঘাত সমীকৰণৰ আৰ্হিলৈকে আমি নিম প্ৰথমতে তোমালোকে পাই আহিছা যে আয়তৰ কালি জানিব লাগিব দিগ পূৰণ প্ৰস্থ এইটো দিগ আৰু এইটো প্ৰস্থ গতিকে আয়তৰ কালি সমান কি পাইছিলো আমি দিগ পূৰণ প্ৰস্থ গতিকে প্ৰথমতে আমাক দিয়া আছে চোৱা মাটি টুকুৰাৰ দিগ দেখিলানে মাটি টুকুৰাৰ দিগ এই দিগ পথালি দুগুণতকৈ গতিকে পথালি দুগুণ কৰবা লাগিব 2 * প্ৰস্থ যোগ পথালি মানে প্ৰস্থ পথালি দুগুণতকৈ কি 1 বেছি গতিকে এনেকুৱা হ'ব গতিকে এই ক্ষেত্ৰত আমি প্ৰস্থটো ধৰি ল'ব লাগিব গতিকে আমি ইয়াত কৰিম সলিউশন চোৱা ধৰা হ'ল মাটি টুকুৰাৰ পথালিৰ দৈৰ্ঘ্য বা মাটি টুকুৰাৰ প্ৰস্থ সমান ডাইৰেক্ট প্ৰস্থ বুলি লিখিব পাৰা মাটি টুকুৰাৰ প্ৰস্থ x মিটাৰ ঠিক আছে x মিটাৰ এতিয়া আমাক যেটো প্ৰস্থ মতে কি দিয়া আছে আমাক মাটি টুকুৰাৰ কন্ডিশনটো কি দিয়া আছে মাটি টুকুৰাৰ আমি দিগ উলিয়াম গতিকে আমি লিখিম মাটি
টুকুৰাৰ দিক কন্ডিশনটো কেনেকৈ দিয়া আছে মাটি টুকুৰাৰ দিক ইয়াৰ পথালি দুগুণতকৈ ইয়াৰ মানে কাৰ আয়তাকাৰ মাটি টুকুৰাৰ কথা কৈছে এই ইয়াৰ শব্দটো আয়তাকাৰ মাটি টুকুৰাৰ অৰ্থাৎ মাটি টুকুৰাৰ দিক ইয়াৰ পথালি দুগুণতকৈ অৰ্থাৎ পথালি কিমান আছিল প্ৰস্থ মানে পথালি 2 পথালি আমি ধৰি লৈছো প্ৰস্থটো 2x পথালি মানে প্ৰস্থ প্লাস কিমান বেছি 1 বেছি দুগুণ 2 * x + 1 ইমান কি হ'ব মিটাৰ হ'ব ঠিক আছে নিশ্চয় এইখিনি আটাই ধৰিব পাৰিছা এতিয়া চোৱা তাৰ পিছত কি দিছে আৰু এটা দিয়া আছে প্ৰথমতে দিয়া আছে যে মাটি আয়তাকাৰ মাটি টুকুৰাৰ কালি দিয়া আছিল আয়তাকাৰ মাটি টুকুৰাৰ কালি গতিকে আমি লিখিব পাৰো আয়তাকাৰ মাটি টুকুৰাৰ কালি সমান কি হ'ব দিক যোগ দিক পূৰণ প্ৰস্থ গতিকে দিক পূৰণ প্ৰস্থ গতিকে দিক কিমান আছিল দিকটো আছিল 2x + 1 আৰু প্ৰস্থ কিমান আছে x গতিকে x নিশ্চয় এখিনি ধৰিব পাৰিছা আমি ইয়াত একো কৰা নাই কেৱল ধৰি লৈছো যে মাটি টুকুৰাৰ প্ৰস্থ আৰু প্ৰস্থটো কিয় ধৰিছো যেহেতু দিকটো প্ৰস্থৰ ওপৰত নিৰ্ভৰ কৰে কেনেকৈ যে পথালি দুগুণ পথালি মানে ইয়াত প্ৰস্থ পথালি মানে প্ৰস্থৰ ওপৰত দিকটো নিৰ্ভৰ কৰে গতিকে প্ৰস্থটো ধৰিলেহে আমি দিকটো এনেকৈ লিখিব পাৰো r দুগুণতকৈ প্ৰস্থৰ দুগুণতকৈ অৰ্থাৎ 2x + 1 2x + 1 গতিকে এইখিনি নিশ্চয় পাইছো আমি যে আয়তাকাৰ মাটি টুকুৰাৰ কালি সমান দিক পূৰণ প্ৰস্থ গতিকে 2x + 1 হোল ইনটু x আৰু কালিৰ একক কি আছিল বৰ্গ একক বা বর্গ মিটার বা মিটার স্কয়ার গতিকে এইটো আমি তুমি ব্ৰেকেটটো উঠাই দিয়া কি হ'ব 2x² + x এইটো হ'ব মিটাৰ স্কয়াৰ ঠিক আছে এইখিনি আমি পালো এতিয়া চোৱা প্ৰশ্নমতে কি দিয়া আছিল আমাক প্ৰশ্নমতে কি দিয়া আছিল মাটি টুকুৰাৰ প্ৰশ্নমতে কি দিয়া আছিল যে মাটি টুকুৰাৰ কালি কিমান দিয়া আছিল প্ৰশ্নটো চোৱা মাটি টুকুৰাৰ কালি 528 বর্গ মিটার দিয়া আছিল হয়নে অর্থাৎ মাটি টুকুৰাৰ কালি আমাক দিয়া আছিল আৰু মাটি টুকুৰাৰ কালি এখিনি পাইছো আমি ইয়াত গতিকে প্ৰশ্নমতে লিখিব পাৰো 2x² + x = 528 এখিনি নিশ্চয় পালা 2x² + x 528 টো যদি আমি ইফালে লিখিব -528 = 0 নিশ্চয় এখিনি পালা মাটি টুকুৰাৰ কালি আমাক দিয়া আছে আৰু মাটি টুকুৰাৰ কালি দিক পূৰণ প্ৰস্থ আমি এনে উলাই ললো উলাই এইখিনি সমান মাটি টুকুৰাৰ কালি 528 ঠিক আছে এতিয়া চোৱা এইটো এটা দ্বিঘাত সমীকৰণৰ আধিত আমি প্ৰদৰ্শন কৰিলো প্ৰায় x² + x প্লাস মাইনাস হোল ইনটু -528 = 0 গতিকে এইটো আমি দ্বিঘাত সমীকৰণৰ আধিত প্ৰদৰ্শন কৰিছো গতিকে এইটো ax² + bx + c = 0, a not equal 0 আধিৰ ঠিক আছে ইয়াত লিখিব পাৰা ইয়াত a = 2 b = 1 এটো 1 আছিল c = -528 ইয়াত ৰাখিলে হ'ব এতিয়া এইটো হ'ব ইয়াৰ আধি গতিকে এইটো ইয়াৰ আধি হ'ব নিশ্চয় এখিনি পালা ইয়াৰ পিছতটো চোৱা এইটো চোৱা 2 নম্বৰটো আমি এইটো হেইটো নিশ্চয় একেইয়ে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল দিছি 3 ও 6 আমি সংখ্যা দুটা উলিয়াব লাগে যদি সংখ্যা দুটা আমি নুলিয়াও আমাৰ যেহেতু প্ৰথমতে উদ্দেশ্য তলৰ পৰিস্থিতি কেইটা দ্বিঘাত সমীকৰণৰ আধিত প্ৰদৰ্শন কৰিব দিছে গতিকে দ্বিঘাত সমীকৰণৰ আধিলৈকেহে আমি কৰিম এতিয়া চোৱা কেনেকৈনো আমি প্ৰদৰ্শন কৰো চোৱা প্ৰথমতে ক্ৰমিক যোগাত্মক আমি ধৰি লম ধৰা হল দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা ক্ৰমে
দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা হোল বুলিও দিব পাৰা হোল কি চোৱা যদি এটা আমি 5 ধৰো 5ৰ পিছত 6 6ৰ পিছত 7 7ৰ পিছত 8 এনেকৈ সিৰিয়ালি যোৱা আমি কি বুলি কম ক্ৰমিক বুলি কম হয়নে 3 4 5 এইটো আমি এৰে যিকোনো দুটা যেনে 5 আৰু 6 ধৰিলো 5ৰ পিছত আমি 6 টো কেনেকৈ পাইছো ইয়াত 5 যোগ 1 পাইছো ঠিক তেনেকৈ হয়নে গতিকে 5 টো যদি আমি নাজানো ইয়াত দুটা কি কি দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা ইয়াত দিয়া নাই যে ইয়াত আমি গম পাইছো 5 যদি 5ৰ পিছত 6 টো কেনেকৈ পাইছিলো 1 5ৰ লগত 1 যোগ কৰিলে আমি 6 পাও গতিকে আমি দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা হলে আমি 5 টো যদি নাজানো তেতিয়া আমি চলক এটা ধৰি লম x বুলি ধৰি লম ঠিক আছে ইয়াৰ পিছতটো কি হ'ব যেনে 5ৰ পিছত 5 যোগ 1 হৈছিলে x ৰ পিছত কি হ'ব x যোগ 1 হ'ব গতিকে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা হ'ল x, x + 1 নিশ্চয় এখিনি পাইছা যে 5ৰ পিছত 6 টো 5 যোগ 1 ঠিক তেনেকৈ x টো এটা যিকোনো সংখ্যা x ৰ পিছৰ সংখ্যাটো x + 1 হ'ব গতিকে আমি এইখিনি নিশ্চয় পাইছো এতিয়া চোৱা আমাক দিয়া আছে কিন্তু দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফলটো কিমান দিয়া আছে 3 ও 6 অৰ্থাৎ এই দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা এই দুটাৰ পূৰণফল হ'ব 3 ও 6 গতিকে আমি লিখিব পাৰো প্ৰশ্নমতে কি লিখিব পাৰো x হোল ইনটু x + 1 ইকুৱেল 3 ও 6 গতিকে আমি ইয়াত ব্ৰেকেট উঠাই দিলে কি হ'ব x ইনটু x x স্কয়াৰ প্লাস x সমান 3 ও 6 implies x square plus x 3 ও 6 ইফালে আহিলে 3 ও minus 3 ও 6 implies x square plus x plus minus 3 ও 6 সমান 0 এইখিনি আমি নিশ্চয় বুজি পাইছো গতিকে এইটো এটা দ্বিঘাত সমীকৰণৰ আৰ্হিত আমি প্ৰদৰ্শন কৰা হ'ল গতিকে লিখা এইটোৱে হ'ব দ্বিঘাত সমীকৰণৰ এইটো হ'ব এইটো ax square plus bx plus c সমান 0, a not equal 0 আদি ঠিক আছে আদি গতিকে ইয়াত লিখিব পাৰো a সমান 1 b সমান 1 c সমান -3 ও 6 ইয়াতে সমাপ্ত গতিকে আমি 2 নম্বৰটো পালো এইবাৰ তুমি চোৱা 3 নম্বৰটো এটা চোৱা ৰামৰ মাক ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ ৰামৰ মাক আটকৰি ডাঙৰ ৰামতকৈ ডাঙৰ গতিকে তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা এইখিনি আছে বাৰু গতিকে এনেকুৱা অংকত তোমালোকে এটা কথা লক্ষ্য কৰিবা যিজন সৰুটোৰ বয়স আমি ধৰি লম বয়সত যিজন সৰু হয় তেওঁৰ বয়সটো আমি সতদাই ধৰি লম কাৰণ সৰুজনৰ বয়সৰ ওপৰতহে ডাঙৰজনৰ বয়সটো নিৰ্ভৰ কৰে এনেকুৱা অংকত গতিকে আমি ধৰি লম ৰামৰ বয়সটো ধৰি লম ৰামৰ বয়স ধৰা হ'ল ৰামৰ বয়স সমান x বছৰ যেহেতু ৰাম সৰু মাকতকৈতো সৰু হ'বই গতিকে ৰামৰ বয়সটো আমি ধৰি ললো x বছৰ গতিকে আৰু মাকৰ বয়স এই অংকটো ৰামৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি লিখিব পাৰো মাকৰ বয়স কিমান হ'ব ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ অৰ্থাৎ আমি কি লিখিব পাৰো x + 26 হ'ব মাকৰ বয়স কাৰণ ৰামৰ বয়স আছিল x বছৰ গতিকে মাকৰ বয়স এই ৰামত কৰি কিমান বছৰ ডাঙৰ 26 বছৰ ডাঙৰ গতিকে x + 26 বছৰ ঠিক আছে নিশ্চয় এই লাইন তোমালোকে ধৰিব পাৰিছা এই লাইনৰ পৰা আমি এইখিনি লিখিলো এই দুই লাইন প্ৰথম এইখিনিৰ পৰাহে লিখিছো দেই গতিকে ইয়াৰ পিছত চোৱা তেওঁলোকৰ বয়সৰ গুণফল বছৰত হিচাপ কৰিছে আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ হোৱা নাই 3 বছৰ পিছত গতিকে এনেকুৱা অংক পিছত হলে যোগ গতিকে 3 বছৰ আগতে যদি হলা হয় তেতিয়াহলে আমি বিয়োগ কৰিলো 3 বছৰ পিছত যদি হ'ব ঠিক এনেকুৱা অংকত আমি এই ক্ষেত্ৰত বিয়োগ কৰিম পিছত হ'বগৈ এই ক্ষেত্ৰত যোগ আৰু আগত হলে আমি বিয়োগ কৰিম এইখিনি মনত ৰাখিবা গতিকে এতিয়া ৰামৰ বৰ্তমান বয়স উলিয়াব লাগে গতিকে আমি 3 বছৰ পিছত ডাইৰেক্ট লিখিম এতিয়া
এতিয়া 3 বছৰ পিছত 3 বছৰ পিছত কি লিখিম ৰামৰ বয়স কিমান হ'ব x + 3 হয়নে এই ৰামৰ বয়স x আছিল 3 বছৰ পিছত x + 3 3 বছৰ বাঢ়ি যাব আৰু মাকৰ বয়স কিমান হ'ব এইখিনি কৰি 3 বছৰ ডাঙৰ হ'ব 3 বছৰ বেছি হৈ যাব যোগ 3 বছৰ গতিকে x + 26 যোগ 3 29 বছৰ হ'ব হয়নে গতিকে x + 29 বছৰ এতিয়া এইখিনিলৈকে প্ৰত্যেকে বুজি পাইছা এতিয়া চোৱা তেওঁলোকৰ মাক আৰু ৰামৰ বয়সৰ গুণফল পূৰণফল কোন দুটাৰ পূৰণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 কোন দুটা এতিয়াও ৰাতি পূৰণ কৰিলে 360 হ'ব নেকি এটা কন্ডিশন আছে 3 বছৰ পিছত হ'বগৈ গতিকে এই 3 বছৰ পিছত এইটো আৰু এইটো পূৰণ কৰিলেহে আমি গম পাম 360 এই দুটা পূৰণ কৰিলেহে 360 ওলাব গতিকে প্ৰশ্নমতে বুলি দিয়া প্ৰশ্নমতে কি লিখিব পাৰো আমি x + 3 হোল ইনটু x + 29 = 360 গতিকে এইখিনি ব্ৰেকেট উঠাই দিয়া x * x² + 29x 3x plus সমান 360 ঠিক আছে গতিকে এইটো আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত নিম সো এইখিনি কৰা implies x² - 29x 29 into plus 3 কি হ'ব 32x গতিকে এইটোত কি হ'ব plus 87 minus 360 টো ইফালে আনিলে মাইনাস হ'ব গতিকে x² plus 32x ডাঙৰ ইকাৰত মাইনাস মাইনাস কমন 2 1 2 ৰ পৰা 7 গলে 3 5 15 ৰ পৰা 8 গলে 7 আৰু 2 সমান 0 গতিকে এইটো এটা দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন আমি কৰিলো মাইনাস এইখিনি গতিকে এইটো কি হ'ব ax² plus bx plus c সমান 0, a not equal 0 আদিৰ ঠিক আছে গতিকে আমি এইটো দ্বিঘাত সমীকৰণৰ আৰ্হিত আমি প্ৰদৰ্শন কৰিলো গতিকে এইটো এনেকুৱা নিশ্চয় বুজি পাইছা আটাই ইয়াৰ পিছতটো চোৱা 4 নম্বৰটো চোৱা ৰমান 4 2 ৰমান 4 এখন ৰেল গাড়ীয়ে ইমান কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত ইমান কিলোমিটাৰ কম হল হেতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ললে হেতেন বাৰু এতিয়া চোৱা প্ৰথমতে আমি প্ৰথম লাইনৰ পৰা কি লিখিব পাৰো এই কথাটো পঢ়ি চোৱা ভালদৰে পঢ়িছাবা এনেকুৱা অংক দৈনন্দিন জীৱনত ঘটি থকা ঘটনাৰ ওপৰতে এই দ্বিঘাত সমীকৰণৰ আটাইবোৰ অংক তোমালোকে পাবা চোৱা এতিয়া যে এখন ৰেলগাড়ীয়ে ইমান কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে এটা সমান দ্ৰুতিত কিমান দ্ৰুতিত গতিকে আমি এইটো কৰিবলৈ হলে যে আমাৰ ইয়াৰ দিয়া আছে যে ৰেলগাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিছে 480 কিলোমিটাৰ কিন্তু এই দূৰত্বখিনি কিমান স্পিডত স্পিড মানে দ্ৰুতি কিমান স্পিডত ৰেলগাড়ীখনে গৈছে গতিকে আমি ধৰি লম ধৰা হল ৰেলগাড়ীখনৰ দ্ৰুতি আমি x কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে 1 ঘণ্টাত আমাক কিমান ৰেলগাড়ীখনে যায় বুলি ধৰি ললো x কিলোমিটাৰ ঠিক আছে গতিকে আৰু আমাৰ কিমান দূৰত্ব অতিক্ৰম কৰিছে গাড়ীখনে গতিকে ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কিমান 480 কিলোমিটাৰ ইমান ৰেলগাড়ীখনে অতিক্ৰম কৰিছে ঠিক আছে গতিকে আমি এইটো আমি বুজি পালো যে ৰেলগাড়ীখনৰ দ্ৰুতি ধৰি পালো
আৰু দূৰত্ব পালো তোমালোকে বিজ্ঞানত নিশ্চয় এটা কথা জানা যে কোনো এখন গাড়ীয়ে অতিক্ৰম কৰা দূৰত্বটো আমি দূৰত্বটো কিহৰ ওপৰত নিৰ্ভৰ কৰে যেনেকৈ আমি এটা জানো যে হৰণ মানে অতিক্ৰম কৰা দূৰত্ব হৰণ বুলি কয় ই কোনো এটা এখন গাড়ী অতিক্ৰম কৰা দূৰত্ব আমি কি বুলি কম হৰণক যদি সময়ৰে হৰণ কৰো তাক আমি ইয়াৰ নাম আমি কি বুলি কম দ্ৰুতি বিজ্ঞানত তোমালোকে ক্লাস 9 মানতে পাইছো এটো গতিকে দ্ৰুতি সমান হৰণ সময় গতিকে এইটো ইয়াত লাগিব এই সূত্ৰটো মনত ৰাখিবা অৰ্থাৎ দ্ৰুতি আৰু সময় যদি পূৰণ কৰি দিওঁ তেতিয়া অতিক্ৰম কৰা দূৰত্বটো ওলাই যায় ঠিক আছে গতিকে হৰণ মানে হল অতিক্ৰম কৰা দূৰত্ব আৰু অতিক্ৰম কৰা দূৰত্বক যদি আমি সময় দি হৰণ কৰো ৰেল গাড়ীখনৰ স্পীড অৰ্থাৎ কিমান স্পীডত গৈছিল ৰেল গাড়ীখনে বা ইয়াৰ দ্ৰুতি আমি উলিয়াব পাৰিম এতিয়া চাবা যেহেতু অংকটো লক্ষ্য কৰা তোমালোকে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত আছে সময়ত দিয়া আছে সময় প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'ল হেতেন তেন্তে একে সমান দূৰত্ব অতিক্ৰম কৰিবলৈ 3 ঘণ্টা বেছি ললে হেতেন কিমান ঘণ্টা 3 ঘণ্টা গতিকে আমাক এই ক্ষেত্ৰত সময়টো লাগে গতিকে আমি কি লিখিম সময় সমান কি কৰিব পাৰো সময় সমান হৰণ বজ্ৰপূৰণ কৰা হৰণ দ্ৰুতি গতিকে সময়টোৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো সময় সমান হৰণ দ্ৰুতি গতিকে আমি এই দুটাৰ পৰা আমি কি লিখিব পাৰো সময়টো উলিয়াব পাৰো সময় সমান হৰণ মানে কি অতিক্ৰম কৰা দূৰত্ব ইমান 480 টো হল ইয়াত অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ দ্ৰুতি কিমান x গতিকে হৰণৰ ঠাইত কিমান বহাই দিলো হৰণ মানে অতিক্ৰম কৰা দূৰত্ব 480 আৰু দ্ৰুতিৰ ঠাইত কি বহাই দিম দ্ৰুতি কিমান আছে দ্ৰুতি x গতিকে x ইমান ঘণ্টা হ'ব সময়ৰ 1 ঘণ্টা গতিকে এইখিনি আমি পালো ঠিক আছে এতিয়া প্ৰথম খিনিৰ পৰা এই প্ৰথম লাইনৰ পৰা এই প্ৰথম লাইনটোৰ পৰা হে আমি ইয়ালৈকে আমি কৰিলো ইয়াৰ পিছৰ কন্ডিশন খিনি আমি এতিয়া কৰিম চোৱাচোন পিছৰ কন্ডিশনটো চোৱা ইয়াৰ পিছত কি দিয়া আছে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'ল হেতেন আকৌ আমাক কি দিয়া আছে আকৌ অংকটোৰ দ্বিতীয় পাৰ্টটো চোৱা আকৌ প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'ল হেতেন গতিকে ইয়াৰ পিছত গতিকে আমি নতুন দ্ৰুতি বুলি দিব পাৰো নতুন দ্ৰুতি বা আকৌ ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বা দ্ৰুতি বুলি দিব পাৰা আকৌ দিলে গম পাবা দ্ৰুতি সমান কিমান যে প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম গতিকে আমি x টো ধৰি লৈছিলো ইয়াৰ প্ৰথমতে আমি ধৰি লৈছিলো x টো কি ধৰি লৈছিলো চোৱা তোমালোকৰ বহি x টো ধৰি লৈছিলো গাড়ীখনে অতিক্ৰম কৰা কি গাড়ীখনৰ দ্ৰুতিটো ধৰি লৈছিলো গাড়ীখনৰ দ্ৰুতি কিমান ধৰিছিলো x কিলোমিটাৰ পাৰ ঘণ্টা গতিকে দ্ৰুতি কিমান হ'ব পাৰি ৰেল গাড়ীখনৰ দ্ৰুতি x ৰ পৰা কিমান কমি গৈছে প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কমিছে গতিকে x - 8 এটি হ'ব গাড়ীখনৰ দ্ৰুতি গতিকে এটি কিলোমিটাৰ পাৰ ঘণ্টা ঠিক আছে গতিকে গাড়ীখনে আকৌ কিমান ইয়াৰ দ্বিতীয় কন্ডিশনটো এইখিনিৰ পৰা যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লেতেন অৰ্থাৎ x ৰ পৰা 8 বিয়োগ কৰি দিছো x টো হৈছে প্ৰথমতে পূৰ্বৰ ইয়াৰ দ্ৰুতি গতিকে পূৰ্বৰ পৰা আমি 8 কমাই দিছো মানে বিয়োগ কৰি দিছো তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ললে হেতেন বাৰু এইখিনি আমি পিছত একে সমান এইখিনি আমি পিছত চাম প্ৰথমতে এই লাইনৰ পৰা আমি ইয়াৰ কন্ডিশনটো আকৌ এটা উলিয়াইলো এইখিনি হল গতিকে আমি এটা কথা জানো যে সময় সমান ইত্যাদি সূত্ৰটো কৈছিলো সময় সমান কি সূত্ৰটো কি আছিল আমি জানো যে লিখিব পাৰা আগত সময় সমান হৰণ দ্ৰুতি গতিকে এই ক্ষেত্ৰত হৰণ কি হ'ব হৰণটো এই 480 কিলোমিটাৰে যেহেতু একে খুঁটাই জাগা ইয়াৰ পৰা ইয়ালৈ সাপোজ ধৰিলো আহিছিলে 480 কিলোমিটাৰ গতিকে 480 কিলোমিটাৰ হৰণটো 480 আৰু ইয়াৰ
দুটিটো আমাক আমি নতুন দুটি কিমান পালো x - 8 গতিকে এইটো এটা ঘন্টা হ'ব ঠিক আছে এইটো পালো এতিয়া আমি এই যদি এইখিনিৰ পৰা এটা কন্ডিশন পালো এইখিনি লৈকে গতিকে আমি প্ৰথমটো পাইছিলো কি প্ৰথম কন্ডিশনটো পাইছিলো 480 হৰণ x কিলোমিটাৰ হৰণ x ঘন্টা এতিয়া আমি প্ৰথমত পাইছিলো প্ৰথম সময়খিনিত পাইছিলো এটা দ্বিতীয় সময়খিনি এখনি পাইছিলো যদি 8 কিলোমিটাৰ কম স্পিডত গ'ল হেতেন তেতিয়া হলে একে সমান দূৰত্ব সেই একেখিনি জায়গা অৰ্থাৎ 480 কিলোমিটাৰ এই একেখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ 3 ঘণ্টা বেছি ললে হেতেন অৰ্থাৎ 3 ঘণ্টা বেছিকৈ পলমকৈ পালে হেতেন গাড়ীখনে যদি এইখিনি 8 কিলোমিটাৰ কমি গ'ল হেতেন গতিকে আমি প্ৰশ্নমতে লিখিব পাৰো প্ৰশ্নমতে কি লিখিব পাৰো 480 হৰণ x - 8 ৰ পৰা এইখিনি অৰ্থাৎ এইখিনি কি এইখিনি মানে কি এইখিনি বেছি সময় লাগিছে এইখিনিতকৈ হয়নে এইখিনিতকৈ এইখিনি বেছি সময় লাগিছে কাৰণ কিয় যদি ইয়াৰ হৰটো সৰু হৈ আছে কাৰণ x ৰ পৰা 8 বিয়োগ কৰিছো মানে হৰটো সৰু ইয়াৰ হৰটো কি ডাঙৰ এনেকৈ আমি ধৰিব পাৰো ইয়াৰ হৰ সৰু ইয়াৰ হৰ ডাঙৰ গতিকে ডাঙৰ যদি হৰত যদি হৰটো ডাঙৰ হৈ থাকে ই এটা সৰু সংখ্যা এটুতকৈ এটু সৰু গতিকে ইয়াৰ পৰা ইয়াৰ যদি আমি বিয়োগ কৰি দেওঁ কি হ'ব এটা সংখ্যা লিখিব আৰু সেই সংখ্যাটো হ'ব 3 ঘণ্টা বেছি ললে এটা বুলি কলো না গতিকে এটো 3 ঘণ্টা বেছি ল'ব ঠিক আছে নিশ্চয় এইখিনি আতে ধৰিব পাৰিছা একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ললে এটা যদি 8 কিলোমিটাৰ কম স্পিডত গ'ল হেতেন যদি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'ল হেতেন ঠিক আছে প্ৰতি ঘণ্টাত যদি 8 কিলোমিটাৰ কমকে স্পিডত গ'ল হেতেন তেতিয়া এইটো 3 ঘণ্টা ৰৈ গ'ল বেছিকে লাগিল গাড়ীখনে মূল দূৰত্ব পাবলৈ এতিয়া চোৱা এইখিনি এতিয়া আমি দ্বিঘাত সমীকৰণত আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিম এটা x - 8 আৰু x ৰ লসাগু x - 8 আৰু x ৰ লসাগু এইখিনি হ'ব গতিকে x - 8 ৰ লগত কি পূৰণ কৰিলে এইখিনি হ'ব x এই x টো 480 লগত কি হ'ব পূৰণ হ'ব মাইনাসতে মাইনাস 480 হোল ইনটু কি হ'ব এই x টোৰ লগত কি বিয়োগ পূৰণ কৰিলে এইখিনি হ'ব x - 8 ঠিক আছে ইকুয়াল 3 এতিয়া এইখিনি তোমালোকে নিজে নিজে কৰা আটাইলে কৰি দ্বিঘাত সমীকৰণ লৈকে নিয়া সোৱা এইখিনি কৰিলো মই গতিকে ইয়াত এইটো আছে ব্ৰেকেটটো উঠাই দিলে মাইনাস 480x মাইনাস আছে প্লাস 480 লগত 8 পূৰণ কৰিলে এইখিনি হ'ব হৰত এই ব্ৰেকেটটো উঠাই দিলে x স্কয়াৰ মাইনাস 8x সমান 3 এতিয়া এইটো আৰু এইটো কেনসেল যাব এইটো ওপৰত থাকিব এইখিনি 3 ইয়াৰ পিছত x স্কয়াৰ মাইনাস 8x বজ্ৰ পূৰণ কৰি দিছো এইখিনি হ'ল নিশ্চয় এইখিনি পালা বুজি তে ব্ৰেকেটটো উঠাই দিলে কি হয় সোৱা এইখিনি ব্ৰেকেট উঠাই দিলে এইখিনি হ'ল এতিয়া এইখিনি গোটেইখিনি ইফালে লিখা 28x স্কয়াৰ 24x সমান 380 3840 28x স্কয়াৰ মাইনাস 24x এইটো ইফালে আনা 0 হৈ যাব ঠিক আছে 3 দি হৰণ কৰিলে কি হ'ব x স্কয়াৰ হ'ব গোটেইখিনি 3 দি হৰণ কৰিলে 8x 1 ইয়াত হ'ব 2 আহিল 320 0 ঠিক আছে এইটো হ'ব আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হি আৰু এইটো উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত আমি কৰিব পাৰো আমি যেতিয়া মই উৎপাদক বিশ্লেষণ পদ্ধতি ক্লাস 9 তে অৱশ্যে পাই আহিছা যদি পাৰ x ৰ মান উলিয়াবা x ৰ মান যি ওলাই সেইটো হ'ব ৰেলগাড়ীখনে অতিক্ৰম কৰা ৰেলগাড়ীখনৰ দুটি হ'ব গতিকে x ৰ মান উৎপাদক বিশ্লেষণৰ সহায়ত তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আমি উৎপাদক বিশ্লেষণ পিছত কৰিম ইয়াৰ পিছৰ ভিডিওটো গতিকে চাবা গতিকে এইটো ax স্কয়াৰ প্লাস bx প্লাস c সমান 0 কমা a not equal 0 আহিল তোমালোকে ৰেলগাড়ীখনৰ অতিক্ৰম কৰা দূৰত্বটো উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত উলিয়াবা ইয়াৰ পৰা গতিকে a সমান 1 b সমান -8 c সমান -12 আছে গতিকে এইটো হ'ব উৎপাদকৰ আৰ্হি নিশ্চয় ভালদৰে তোমালোকে পালা বুজি কিবা যদি বুজি পোৱা নাই কমেন্ট বক্সত গৈ কমেন্ট কৰিবা
আজিলৈ এৰিছোঁ ধন্যবাদ।